এদিন নেপালৰ দৰে শেষ হৈ যাব ৰাজধানী গুৱাহাটী। নমস্কাৰ, মই পৰিস্মিতা। আপোনালোকে চাই আছে পিপলছ টিভি, মানুহৰ কথা মানুহৰ ব্যথা। এদিন নেপালৰ দৰে শেষ হৈ যাব ৰাজধানী গুৱাহাটী। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য সত্যৰঞ্জন বৰাৰ। সত্যৰঞ্জন বৰাই কেৱল ইমানেই কোৱা নাই, আন বহুকেইটা কথা কৈছে গুৱাহাটীক লৈ। গুৱাহাটী নিমিষতে শেষ হৈ যাব। গুৱাহাটীত যি কৃত্ৰিম বানপানীয়ে দেখা দিয়ে, এজাক বৰষুণৰ পাছতেই এক প্ৰকাৰে গুৱাহাটীত হাহাকাৰ লাগে। আজি আমি পুৱা ভাগতো দেখুৱাইছিলো যে পুৱা অহা এজাক বৰষুণে এক প্ৰকাৰে হাহাকাৰ লগাইছিল গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীৰ যোৰাবাট হওক, খানাপাৰা হওক, কাহিলীপাৰা হওক, সকলোতে কেৱল পানী আৰু পানী। সম্পূৰ্ণৰূপে গুৱাহাটী মহানগৰীৰ যি আভিজাত্য, সেই আভিজাত্য কিন্তু বুৰ গৈছিল। পিপলছ টিভিৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে হোৱা এক বিশেষ সাক্ষাৎকাৰত সত্যৰঞ্জন বৰাই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তত আমি জনাই যোৱাৰ চেষ্টা কৰিছো, যিকোনো মুহূৰ্তত উঠি যাব পাৰে গুৱাহাটী। ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অত্যাধিক দলঙৰ বাবে নদীৰ সোঁত উল্টাকৈ বব পাৰে আৰু ওলোটা ঢৌৱে এক প্ৰকাৰে কিন্তু হাহাকাৰ লগাব পাৰে। আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো। সত্যৰঞ্জন বৰাই বিস্ফোৰক মন্তব্য কৰিছে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ, যে যিকোনো মুহূৰ্ততে উটি যাব পাৰে গুৱাহাটী। ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অত্যাধিক দলঙৰ বাবে নদীৰ সোঁত ওলোটাকৈ বোৱাৰ ভয়। ওলোটা ঢৌৱে যদি ফাঁচী বজাৰ, পাণ বজাৰৰ খুন্দা মাৰে, বাচি নাথাকিব গুৱাহাটী। যুৱ নেতা সত্যৰঞ্জন বৰাৰ চাঞ্চল্যকৰ দাবী আৰু মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীয়ে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই দাবী সত্যৰঞ্জন বৰাৰ। আমি নেপালত দেখিছিলো, নেপালৰ ভয়াৱহ সেই দৃশ্য যদি আপোনাৰ মনত পৰে, আপুনি যদি সেই দৃশ্য এতিয়াও দেখে, আপোনাৰ বুকু কঁপি উঠিব। নিমিষতে নেপালৰ সকলো শেষ হৈ গৈছিলে। বৰ্তমানলৈকে কেৱল মৃতদেহ উদ্ধাৰ কৰা হৈছে, এটাৰ পাছত আন এটা মৃতদেহ উদ্ধাৰ কৰি গৈছে উদ্ধাৰকাৰী দলে। বহু লোক বৰ্তমানেও সন্ধানহীন হৈ আছে। ঘৰ দুৱাৰ, দলং, ৰাস্তা ঘাট সকলো ভাঙি চুৰমাৰ হৈছে আৰু সেই একেই পৰিস্থিতি আমাৰ গুৱাহাটীতো হ'ব। এদিন নেপালৰ দৰে শেষ হৈ যাব ৰাজধানী গুৱাহাটী। এই মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই। কেৱল ইমানেই নহয়, গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে হয়তো বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব গুৱাহাটী মহানগৰীবাসীৰ ৰাইজ। এই ক্ষেত্ৰতো সত্যৰঞ্জন বৰাই কেইবাটাও মন্তব্য কৰিছে। পিপলছ টিভিৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য প্ৰকাশ কৰিছে সত্যৰঞ্জন বৰাই। আমাৰ হাতত সত্যৰঞ্জন বৰাৰ মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। গুৱাহাটীত যিটো কৃত্ৰিম বান, আজিৰ পৰা 5 বছৰ আগৰ যিটো কৃত্ৰিম বান আছিলে, বহুতে ভাবিছিল যেতিয়া বিভিন্ন উৰণ সেতু নিৰ্মাণ হৈছে এটা পৰিৱৰ্তন হ'ব। কিন্তু এতিয়াতো গুৱাহাটীত এনেকুৱা স্থান নাই য'ত পানী নহয়, ৰাস্তা ভঙা। অৰ্থাৎ উৰণ সেতুৰ পিছত দেখোন সমস্যা আৰু বেছি বাঢ়িয়ে গৈছে। গুৱাহাটী কি হৈছে, এজাক বৰষুণত মানুহ পলাবলগীয়া। মই আপোনাক দীঘলীয়াকৈ কথা এটা কওঁ। 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম চৰকাৰ হৈছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী, তেতিয়া ময়ো বিজেপিৰ দায়িত্বত আছিলোঁ। তেতিয়া কেশৱ মহন্ত ডাঙৰীয়া ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ। তেখেতক মই ক'লোঁ যে ব্ৰহ্মপুত্ৰ খননৰ কথাটো ওলাইছিলে। তেতিয়া বোলো ব্ৰহ্মপুত্ৰৰ ওপৰত অসমত আটাইতকৈ বেছি গৱেষণা কৰা মানুহজন কোন জানেনে? মই সুধিলোঁ কেশৱ মহন্তক। কৈছে নাজানো কোন। বোলো মই আনি দিম তেওঁক আপোনাৰ ওচৰলৈ। প্ৰফেচৰ দুলাল চন্দ্ৰ গোস্বামী, ঘৰ তেওঁ লখিমপুৰত। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্ট চায়েন্সৰ ৰিটায়াৰ কৰিছে। ছাৰৰ লগত মই বহুত কাম কৰিছোঁ এনভাইৰনমেণ্টৰ ওপৰত। তেতিয়া ছাৰ 2007 মানতে ৰিটায়াৰ হৈছে। তাৰপিছত আমি প্ৰায় বহু বছৰ কাম কৰিছোঁ। ছাৰে মোক ডেকা বন্ধু বুলি কয়। মই ছাৰক আনিলোঁ, এদিন দুদিন মিটিঙলৈ মাতিলে, তাৰপিছত তেওঁক ইগন'ৰ কৰা হৈ গ'ল। কিয় ইগন'ৰ কৰা হ'ল? তেতিয়া আমি কি কৈছিলোঁ যে এই যে ব্ৰহ্মপুত্ৰৰ ওপৰত অহেতুক কিছুমান দলং বনোৱা হৈছে, অহেতুক দলং আমাক লাগিব, কিন্তু ই 4-5 কিলোমিটাৰ দূৰে দূৰে কিয়? বগীবিল এতিয়া আৰু চাব, আমি এই কথাবিলাক আলোচনা কোনেও নকৰে। মই এনভাইৰনমেণ্টৰ লগত, যদিও মই ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ মানুহ, এতিয়া যিহেতু মই সনাতনৰ মানুহ, মই প্ৰকৃতিৰ কথা ক'বই লাগিব। সনাতনৰ কথা কৈ যদি মই প্ৰকৃতিৰ সামঞ্জস্যৰ কথা চিন্তা নকৰোঁ, তেতিয়াহ'লে মই কিয় সনাতন হ'লোঁ? সনাতনৰ প্ৰথম সিদ্ধান্তই হ'ল প্ৰকৃতি সংৰক্ষণ কৰা। আপুনি উজনিৰ ঢলা শদিয়া দলংখন যদি চাই, তাত ব্ৰহ্মপুত্ৰৰ ষ্ট্ৰাকচাৰটো বহল, সেইকাৰণে আপোনাৰ ঢলা শদিয়া দলংখন বোধহয় 12 কিলোমিটাৰমান, হয়নে? কিমান বহল ব্ৰহ্মপুত্ৰ চৰ চাপৰি লৈ পেলাই।
কিন্তু আমাৰ শৰাইঘাট দলংখন কিমান বোধহয় 1 কিলোমিটাৰ 1.1 কিলোমিটাৰ বোধহয় কলীয়া ভোমোৰাখন বোধহয় 9 কিলোমিটাৰ তাৰমানে ইফালে যিমানে আহিছে সিমানে ব্ৰহ্মপুত্ৰখন সৰু হৈ আহিছে মানে বহলটো কমি আহিছে আৰু যেতিয়া বহল কমি আহিছে তাৰমানে সিফালে যিহেতু বহল তাত ডেফটো কম ব্ৰহ্মপুত্ৰৰ ইয়াত কিন্তু ডেফটো বেছি তাৰমানে ইয়াত কাৰেণ্টটো বেছি ইমান ভলিউমৰ পানীটো যেতিয়া কম পাইপ এডালৰ মাজেৰে যাব তাৰমানে ডেফিনেটলি তাৰ কাৰেণ্টটো বেছি হ'ব সেই কাৰেণ্টটো যেতিয়া বেছি হ'ব তাত যেতিয়া আপুনি ঘনাই ব্ৰিজ বনাই দিব ব্ৰিজ বনোৱা মানে আমি সেই পাহাৰত বনোৱা ডেমটোৰ কথাই ভাবিছোঁ ইয়াত আপুনি পানীৰ ফ্ল'টো বাধা দিছে নাই আপোনাৰ তাতে খুন্দা মাৰিছে খুন্দা মৰাৰ লগে লগে যিমান আপুনি দলং বনাব সিমানে তাৰ বাধা সৃষ্টি হ'ব আৰু সেই পানীটো সিমানে পিছলৈ বেকফায়াৰ কৰিব এতিয়া চাব আপুনি এতিয়া আহোঁ মই গুৱাহাটীৰ কৃত্ৰিম আৰ্টিফিচিয়েল ফ্লাডটোলৈ মই কৈছোঁ 10-15 দিন পিছত চাব গুৱাহাটী গোটেই ব্ৰহ্মপুত্ৰৰ পানীটো ভৰলদি উল্টা গুৱাহাটীলৈ সোমাব এই যিখন কৈছে কুৰুৱা পৰা এখন কিবা নাৰেংগী দলং এখন বনোৱা কথা কৈছে পলাশবাৰী আৰু কিবা দলং এখন বনোৱা কথা কৈছে মাজুলী যোৰহাট আমি তেতিয়া ক'লোঁ মাজুলী যোৰহাট সংযোগী দলং কিয় লাগে কাৰণ মাজুলী শিল নাই তাত ছেডিমেণ্ট সেইখন গোটেই বালি যদি তাত যিমান লোড পৰে এতিয়াতো এয়াৰপৰ্টো বনাব বোলে বনাওক বুজি ভাবি আছে এখন 15 বছৰ 20 বছৰ বহি যাব গোটেই মাজুলী তাৰ যিটো ষ্ট্ৰাকচাৰ জিঅ'লজিকেল সেইবোৰ মোক দুলাল গোস্বামী ছাৰে কোৱা কথা মই কোৱা কথা নহয় কাৰণ মই সেইটোত এক্সপাৰ্টাইজ এইকাৰণে মই কথাখিনি এইকাৰণে কৈছোঁ কাৰণ সেইখিনি আমি তেতিয়া পাতিছোঁ আমাৰ তেনেকুৱা আমি কনফাৰেঞ্চো আমি এটেণ্ড কৰিছোঁ বা সেই কথাখিনি মই কৈছোঁ তেওঁৰ যিখিনি বক্তব্য কিয় কাৰণ তাত লোডটো পৰিব প্ৰেছাৰটো পৰিব তাতকৈ যদি আমি ফেৰীটো বা ক্ৰুইজ ছাৰ্ভিচটো যদি বঢ়িয়া কৰি দিলোঁহেঁতেন আমি যদি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এখন যদি নদীৰ ওপৰত বনাই দিলোঁহেঁতেন ক্ৰুজখনৰ ওপৰত চব কৰিব পৰা আই চি ইউ কিয় নোৱাৰোঁ আমি সেইটো টুৰিজিমো হ'লহেঁতেন নহয় সাংঘাতিক ধৰণৰ কৰিব পৰা স্ক'প আছিলে কিন্তু সেইবোৰ কেৱল দলং এতিয়া যে গোটেই বেকফায়াৰ হ'ব এসোপা খানি ইফালে পাহাৰবিলাক গৈছে ইয়াত ওপৰত বনালে কি হ'ল ওপৰৰ পানীসোপা ক'ত যাব তলতটো আমাৰ গোটেই বিল জলাশয় পুতি পেলাইছোঁ কংক্ৰিট চব মাৰি পেলাইছোঁ আৰু য'ত ত'ত যধে মধে আমি মাটি বেদখল কৰিছোঁ চবতে ক'ত হোৱা নাই গোটেই এই চাংচাৰি আপুনি যাওকচোন উত্তৰ গুৱাহাটী চাৰ্কলটোত চাব গোটেইবিলাক মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ আছে বাতি দালাল লগাই দিছে চবতে উত্তৰ গুৱাহাটী জালুকবাৰী দিছপুৰ চাৰ্কুলত মই হিচাপ দিম এইবোৰ আছে মই উলিয়াই আছোঁ লাহে কিমান মানুহ মাটি কয় মুখ্যমন্ত্ৰীয়ে কয় মাটি দালাল নাই দুনিয়াৰ দালাল আকৌ মুছলমানে বোলে মাটি বিক্ৰী কৰিব নোৱাৰে মুছলমানেই কিনি আছে নিজৰ নামত নহয় কোনোবা মাৰোৱাৰীৰ নামত মই নামেই কওঁ এজন উমেশ বেৰিয়া বুলি এজন মানুহৰ নামত মাটি কিনিছে তাকো দালালি কোনে কৰে সুমেন আহমেদ বুলি সুমেন আহমেদ আকৌ কাৰ লগত জড়িত সেইটো মই এতিয়া নকওঁ কাৰ দ্বাৰা কাৰ শক্তিত কাম কৰে সুমন আহমেদে অকণ বুলিও জানে তাক গোটেই তথ্যবিলাক আছে তেওঁ কেনেকৈ পইচা দিয়ে দালালিটো ক'ত কৰে উত্তৰ গুৱাহাটী চাৰ্কুলত মই কৈ দিছোঁ এই কথাটো তো এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া আপুনি মাটিও নষ্ট কৰিব পাহাৰো ইফালে কাটিব কেৱল মেঘালয় পাহাৰ কাটাটোৱেই নে ৰাণী পাহাৰখন আছে জানো আপোনাৰ এইখন কি আমাৰ মান্দাকাটা পাহাৰখন আপুনি গৈছেনে চাবচোন নাঙঠ কৰি পেলালে নাই হাতীশিলা এইটোতো প্ৰকাণ্ড বনাইছে কাইলৈ যেতিয়া খহি পৰিব মানুহে ভাবিছে হাতীশিলা খহি যাওক গণেশ মন্দিৰ খহি যাওক কাৰ কি হ'ব নেপালত দেখুৱাই দিলে নহয় ক'ৰ পৰা পানী আহিল গমেই নাপালে শিল খহা বুলি কৈছে ইয়াত যেতিয়া খহিব চন্দ্ৰপুৰ একেকোবে ব্ৰহ্মপুত্ৰ ওলাই লৈ গুচি যাব যিহেতু ব্ৰহ্মপুত্ৰ ইতিমধ্যে বিভিন্ন ধৰণৰ ৰেজিষ্টেঞ্চৰ সন্মুখীন হৈছে কোনো ষ্টাডি নাই কোনো ইক'লজিকেল কোনো কথাই নাই ইয়াত মূলতঃ কামাখ্যা ধাম পৰিব চব পৰিব গতিকে ব্ৰহ্মপুত্ৰ যদি বেকফায়াৰ হৈ যায় আৰু হ'বই কাৰণ আপুনি সেই কিমান ভলিউমত পানীটো কেনেকৈ ৰাখিব যদি আপুনি বাৰে বাৰে ৰেজিষ্ট কৰে বাৰে বাৰে এইটো ডেমেই বনাই আছে নহয় ডেম ইট ইজ কাইণ্ড অফ ডেম এই ৰেজিষ্টেঞ্চটো কিমান যেতিয়া বেকফায়াৰ কৰিব গুৱাহাটী এক চুটত উৰাই লৈ গুচি যাব আমি ভবা নাই সেই কথাটো এতিয়া আমি এনজয় কৰি আছোঁ আমাৰ দৃষ্টিত পৰা নাই কিন্তু আমি ঈশ্বৰৰ সাধনা কৰোঁ নহয় আমি বুজি পাওঁ আমাৰ চেন্সটো আহে সেইটো কাৰণ আমি প্ৰকৃতিৰ লগত একাত্ম হৈ থাকোঁ সেইবোৰ এই তথাকথিত চৌকল মানুহবিলাকে বুজি নাপাব সেইকাৰণে তেওঁলোকে এইবোৰ ভুগি থাকে যি পইচাৰ কাৰণে এইবিলাক কাম হৈছে সেই পইচা থকা মানুহ বাচি নাথাকিব উৰুৱাই লৈ যাব এতিয়া সেই যে বিভিন্ন টুৰিষ্টবিলাক আহিলে নেপাললৈ তেওঁলোকৰ পইচা নথকা মানুহ নেকি তেওঁলোকক উৰাই লৈ গুচি গ'ল নহয় লৈ গ'ল শিৱসাগৰত যিবিলাক মানুহ এনেকুৱা নহয় যে কেৱল দুখীয়া মানুহে গৈছে ধনী মানুহো আছিল টকা পইচা থকা মানুহো আছিল মানুহ ৰাস্তাত আছে নহয় এতিয়া কিয় প্ৰকৃতিয়েতো ধনী দুখীয়া নাছিল